কথাটো হৈছে কি আমাৰ যেতিয়া আগতে যিখিনি জিঅ'টেক হৈছিল, জিঅ'টেক কৰাৰ ক্ষেত্রে আমি যিটো চালো, কেতিয়াবা ঘৰ এটা গৰু ঘৰ এটা দেখাই কেনে জিঅ'টেক কৰি কেনে সিহঁতক ঘৰ যোৱা হৈছে। কিন্তু পক্ষান্তৰে আমি যদি চাওঁ, কিছুমান ঘৰ এনেকুৱা আছে যে সিহঁতৰ চাৰিটা ভাই, চাৰিটা পৰিয়াল হয়, আলাদা আলাদা হৈছে, চাৰিটা ভাই আলাদা আলাদা থাকি, ঠিক আছে, কিন্তু এজনৰ নামে জিঅ'টেক হৈছে, এইটো কাৰণে বাকী তিনজনে ঘৰখিনি, চাৰিজনে ঘৰখিনি পোৱা নাই। এই ক্ষেত্ৰত ব্যৱস্থা লোৱা হয়। আর যাতে এবার হয়তো বা জীবিকা চকী লগোৱা হৈছে, এই যে গৰুঘৰ দি কেনে 2 নম্বরে যিটো হেৰি হৈ থাকে, এই ক্ষেত্ৰত চৰকাৰে যাতে কঠোৰতাৰে যাতে দমন কৰে, এইটো কাৰণে মন্ত্ৰীমণ্ডলক মই অনুৰোধ জনাইছো। অনাৰেবল মিনিষ্টাৰ অধ্যক্ষ ডাঙৰীয়া, ইতিমধ্যে আমাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ক্ষেত্ৰত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মাৰ্গদৰ্শনত যি আমি সফলতা লাভ কৰিছোঁ, ভাৰতবৰ্ষৰ ভিতৰতে এক উল্লেখযোগ্য স্থানত আছোঁ। কাৰণ কিয়, যিহেতু ইতিমধ্যে তেখেতে পুৰকাষ্ট ডাঙৰ নিজে জনালে, ইতিমধ্যে আমাৰ 20 লাখ ঘৰ, 20,40,000 ঘৰ আমাৰ প্ৰদান কৰিছিলে। আৰু 20,40,000 ঘৰৰ ভিতৰত আমি ইতিমধ্যে প্ৰায় 19,96,000 ঘৰ আমি ইতিমধ্যে সম্পূৰ্ণ কৰিছোঁ। আৰু হয়তো 4,000 ঘৰ কমপ্লিট কৰিলে হয়তো আমি 20 লাখ সম্পূৰ্ণ হ'বগৈ 2-4 দিনৰ ভিতৰত। তাৰপিছত আমাক পুনৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰে যেতিয়া তৃতীয়বাৰৰ কাৰণে দায়িত্ব ল'লে, তেখেতে কৈছিলে যে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো পুনৰ ঘৰ প্ৰদান কৰা হ'ব। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজে ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত আৰু গ্ৰাম্য উন্নয়ন মন্ত্ৰী ডাঙৰীয়াৰ আলোচনা কৰাৰ অন্তত আমাক তেতিয়া প্ৰথম পৰ্যায়ত 1,71,000 ঘৰ প্ৰদান কৰিছিলে। পৰৱৰ্তী সময়ত আমাৰ মাননীয় শিৱৰাজ সিং চৌহান ডাঙৰীয়া ভাৰত চৰকাৰৰ মন্ত্ৰী, তেখেতে আহি পেলাই আমাক পুনৰ প্ৰায় 4 লাখ অৰ্থাৎ 3,85,000 ঘৰ আমাক প্ৰদান কৰিলে। আৰু আমি এতিয়া ভাৰত চৰকাৰক আমি আবেদন জনাইছোঁ, যিহেতু আমাৰ 27 লাখ ৱেইট লিষ্টত নাম আছিলে, আৰু যিহেতু 24 লাখৰ কাম চলি আছে, বাকী 3 লাখ ঘৰ আগন্তুক দিনত নিশ্চিত ওপৰত দিম বুলি ইতিমধ্যে ঘোষণা কৰিছে। ইয়াৰ পিছতো আমি লক্ষ্য ৰাখিছোঁ যে বহু সময় মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই হওক বা আমি যেতিয়া যাওঁ, সভা সমিতি যাওঁ, বহু মানুহে আমাক কয় যে ঘৰ পোৱা নাই। এই ঘৰ পোৱা নাই, এই যিটো কাৰণ, এই বিষয়টো লৈ পেলাই যিহেতু 2011 চনৰ তালিকাখন প্ৰস্তুত কৰা হৈছিলে, সেই প্ৰস্তুত কৰাৰ সময়ত বহু মানুহে তেতিয়া কি কৰিলে, তেওঁলোকৰ ঘৰত গৈ পেলাই জিঅ'টেক নকৰিলে, নকৰাৰ পিছত বহু প্ৰকৃত দুখীয়া বঞ্চিত হৈ আছিলে। পৰৱৰ্তী সময়ত 2018 চনত পুনৰ আমি ছাৰ্ভে কৰিছিলোঁ। ছাৰ্ভে আমি আৰম্ভ ঠিক কিছুদিন যোৱাৰ পিছতে 19 চনৰ যিটো লোকসভা নিৰ্বাচন আহিলে, লোকসভা নিৰ্বাচনৰ বাবে কড অফ কণ্ডাক্ট লাগিলে, যাৰ ফলত তেতিয়াও কিছু নাম ৰৈ গ'ল। যাৰ কাৰণে এইবাৰ আমি সিদ্ধান্ত লৈছোঁ যে আগন্তুক দিনত আমি তৃতীয়বাৰৰ কাৰণে ছাৰ্ভে কাম ইতিমধ্যে আৰম্ভ কৰিছোঁ। আমাৰ ইতিমধ্যে যোৱা 16 তাৰিখৰ পৰা জীৱিকা সখীসকলক আমি দায়িত্ব দিছোঁ, আৰু ঘৰে ঘৰে গৈ তেওঁলোকে যাতে ছাৰ্ভে যাতে কৰে। আৰু এই ছাৰ্ভে কৰাৰ সময়ত মই বিধায়কসকলক আহ্বান জনাম যে আমাৰ যিহেতু এখন অৰুণোদয়ৰ ক্ষেত্ৰত আমাৰ PS লেভেলত এখন নটিফাইড আমাৰ সমিতি আছে, জিলা আয়ুক্তসকলে এই সমিতিখনৰ কথা জানে। জীৱিকা সখীসকলে যদি আগন্তুক দিনত আমি যদি সহায় কৰিবলগীয়া পুনৰ ষ্টাফ প্ৰয়োজন হয়, আমাৰ নটিফাইড যিখন সমিতিখনেই হওক বা বিভিন্ন ধৰণৰ গাঁৱৰ অঞ্চলৰ মানুহে হওক বা আমাৰ বিধায়কসকলে হওক বা যিসকলে তেওঁলোকে ভাবে যে নহয় এওঁলোকে পাব লাগে, সেইসকল ঘৰত নিয়াৰ ক্ষেত্ৰত যাতে সহায়টো কৰে, মই তাক আহ্বান জনাইছোঁ। মই আশা ৰাখিছোঁ যে এই তৃতীয় ছাৰ্ভেৰ পিছত যাতে কোনো এজন দুখীয়া মানুহ যাতে বঞ্চিত হৈ নাথাকে। আৰু আমি যিহেতু ইতিমধ্যে ভাবিছোঁ যে 30টা আমি ঘৰ আমি দিব পাৰিম। সেল্ফ ছাৰ্ভে এপ এটা আছিলে, এই যিটো আমাৰ ছেকেণ্ড ছাপ্লিমেণ্টাৰী আমাৰ এখেতৰটো না ইতিমধ্যে আমি দেখা পালো মাননীয় মুখ্যমন্ত্ৰীৰ বলিষ্ঠ নেতৃত্বত ইমানখিনি ঘৰ পাবলৈ আমি সক্ষম হৈছোঁ, আৰু নতুনকে জিঅ'টেক হৈ আছে। এইটো আমি গভৰ্ণমেণ্টক ধন্যবাদ জনাইছোঁ, মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰতি আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই মন্ত্ৰীমন্ত্ৰীৰ পৰা এটা বিচাৰিব বিচাৰিছোঁ যে 20 বছৰ আগতে যিখিনি ঘৰ ধোৱা হৈছে, 20 বছৰ আগতে যিখিনি ধোৱা হৈছে, এতিয়া ঘৰখিনি পুৰণা হৈ গৈছে, প্ৰায় এইখিনি অৱস্থাতে বেয়া হৈ আছে। জিঅ'টেকত যেতিয়া যায়, জিঅ'টেক নহয় বিকজ অফ দেট সিহঁতে ঘৰ আগতে পাই গৈছে। এই ক্ষেত্ৰত মাননীয় মন্ত্ৰীলৈ মই অনুৰোধ কৰিম, এই ক্ষেত্ৰত কিবা ব্যৱস্থা লোৱা হ'ব নেকি? কাৰণ আগৰ ঘৰ হৈছে বহুত পুৰণি হৈ গৈছে, আৰু বৰ্তমান দিনৰ চৰকাৰৰ যিটো মানসিকতা, চিন্তাধাৰা, ইমানখিনি ঘৰ ধোৱাৰ কাৰণে যিটো প্ৰচেষ্টা, এই ক্ষেত্ৰত যাতে পজিটিভ মেণ্টেলিটি যাতে ব্যৱস্থা লয়, অনুৰোধ জনাইছোঁ।
যিহেতু এই ঘৰবোৰ পূৰণ হোৱা নাই, কাৰণ কিয় আমি এই ঘৰ দিয়া কাম আৰম্ভ কৰিছোঁ 2016 চনৰ পৰা। প্ৰধানমন্ত্ৰীয়ে দায়িত্ব লৈছে 2014 চনত, আৰু তাৰপিছত প্ৰধানমন্ত্ৰী দেখিছে যে পূৰ্বৰ যি ৭৫,০০০ টকাৰ ঘৰ আছিলে সেইটো ঘৰ হ'ব নোৱাৰে, ষ্ট্ৰাকচাৰ হ'ব পাৰে, আৰু সেইকাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়া তেওঁ কি কৰিলে যে 1,30,০০০ টকা আৰু 21,০০০ টকা সৰ্বমুঠ 1,51,০০০ একোটা একোটা গৃহ প্ৰদান কৰিলে। গৃহ প্ৰদান কৰাৰ পিছত তেওঁ দেখিলে যে এইটো মানে ঘৰ হোৱা নাই, ঘৰ হ'ব লাগিব, তাত পানী লাগিব, তাত শৌচালয় লাগিব, ইলেক্ট্ৰিচিটি লাগিব, সম্পূৰ্ণ বিষয় লাগিব, যাৰ কাৰণে মোদী ডাঙৰীয়াৰ চিন্তা চৰ্চা সেই কনভাৰ্টে হাউচ টু হোম। এতিয়া সেই হোমবোৰ যিহেতু আমি 16 চনৰ পৰা বা এতিয়াও কিছুমান বনাই আছোঁ, আমি ইতিমধ্যে সিদ্ধান্ত লৈছোঁ যে কোনো মানুহ যাতে আমাৰ লিষ্টত থকা মানুহ, কাৰণ কোনো মানুহৰ নাম কাটিব নোৱাৰে। এই ক্ষেত্ৰত আপুনি এটা কথা কৈছিলে যে বহুত ধনী মানুহৰ নাম আছে বুলি কৈছিলে। ধনী মানুহৰ নাম যদি আছে, দুখী সেইটো আমি, কাৰণ কিয় যে আমাৰ গাঁও সভা হৈ থাকে, গাঁও সভাত যদি আমি প্লেচ কৰোঁ যে নহয় অমুক মানুহজনে পাবলগীয়া নহয়, সেই নামটো আমি গঠন কৰিব পাৰোঁ। কিন্তু আমাৰ বিভাগৰ কোনোবাই এখন চিঠি লিখাৰ লগে লগে আমি পোনপটীয়াকৈ গঠন কৰিব নোৱাৰোঁ। গতিকে গাঁও সভা পাতি যদি কোনোবা নাপাবলগীয়া মানুহে যদি পাই আছে, এতিয়াও সেইটো প্ৰভিজন আছে, আমি এই ঘৰটো কেঞ্চেল কৰিব পাৰোঁ। ছাৰ্ভেৰ ক্ষেত্ৰত আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছোঁ অন্বেষা নামৰ এটা নতুন আমি মুকলি কৰিম, আমি হয়তো 26-27 তাৰিখ মানে মুকলি কৰিম যে কিবা কাৰণত জীৱিকা সখীগৰাকী হয়তো ঘৰত যোৱা নাই। সেই ক্ষেত্ৰত যদি আমি প্ৰতিগৰাকী বিধায়কে, প্ৰতিগৰাকী সমাজ সচেতকে যাকে আমি নিজে সেইসকল দুখীয়াৰ মানুহত গৈ দৰকাৰ হ'লে ছেকেণ্ড টাইম হৈ যাওঁ, এবাৰ হয়তো জীৱিকা সখীয়ে লৈছে, এবাৰ নিজে চেল্ফ চাৰ্ভে কৰি নিজৰ ঘৰৰ ফটোটো লৈ পেলাই, নিজৰ ফটোটো তুলি পেলাই জিঅ' টেগিং কৰি পেলাই, আৰু এই ক্ষেত্ৰত সকলোৱে যাতে 21টা পলিটিকেল লাইন দুখীয়াক আমি সকলোৱে সহায় কৰিব লাগে। আপোনালোকেও যাতে আগন্তুক দিনত এছেম্বলি যিহেতু শেষ হ'বগৈ, যিসকলৰ ঘৰ শ্ৰীমানৱ ডেকা ঘৰ তেওঁ সহায় কৰে। আগতে অনলাইন হোৱা নাছিলে, কৈছো কাৰণে আজি অনলাইনত টকাটো সোমাই যায়। আগতে এটা এটা ঘৰ ল'বলৈ দিব লগা হৈছে, এই পৰিৱৰ্তনটো হৈছে যিকোনো মানুহৰ এটা উৎসাহ লগা হৈছে। আৰু অধ্যক্ষ মহোদয়, আপোনাৰ জৰিয়তে মন্ত্ৰী মহোদয়ক এটা অনুৰোধ জনাব বিচাৰিছো, যিহেতু PMI ঘৰৰ গোটেই ব্যৱস্থা এক্সটেনশ্যন দিব লাগে, জিঅ' টেগিঙৰ সময়সীমাটো অলপ বঢ়াই দিলে ভাল হ'ব। উত্তৰটো দিবলৈ দিয়ক অধ্যক্ষ ডাঙৰীয়া, এই বিষয়টো হয় মই উপলব্ধি কৰিছোঁ। গতিকে আমি নিশ্চিত ৰূপত আগন্তুক দিনত কেইদিনমান আমি বঢ়াই দিম। ঠিক আছে। আব্দুল বাতিল কণ্ডক অধ্যক্ষ মহোদয়, সময় বৃদ্ধি কৰে ক'ব বিচাৰিছো, সময় বৃদ্ধি 7 তাৰিখ থাকিলে লিখি দিব, জনাই দিব। অহা 7 তাৰিখৰ বাতিল আছে, প্লিজ আৰু বঢ়াই দিয়ে, কনচালটেশ্যন পাতিবলৈ নাই। সন্মানীয় অধ্যক্ষ মহোদয়ৰ জৰিয়তে মন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰিছো যে আমাৰ যিখিনি জীৱন চকী বাছনি কৰি গাঁওবিলাক এলটমেণ্ট কৰা হ'ল, তাতে বাছনি কৰাৰ ক্ষেত্ৰত কোনো সমিতি আছিল নেকি? যদি আছিল, সেই সমিতিৰ জৰিয়তে জীৱন সখীবিলাকক বাছনি কৰা হ'ল নে নাই, বা গাঁওখিনি এলটমেণ্ট কৰা হ'ল নে নাই, এই কথাটো জানিব লাগে। আৰু এটা বস্তু এই হাউচৰ পৰা স্পষ্ট মেছেজ যাব লাগে যে যিকোনো কাৰণতে যোগ্য হিতাধিকাৰী যাতে PMI ঘৰৰ পৰা বাদ পৰি নাযায়, তাৰ কাৰণে এটা ষ্ট্ৰং মেছেজ যাব লাগে। তাৰ কাৰণে সৰু সুৰা গ্ৰাছৰুট লেভেলত সৰু সুৰা বোলে মোৰ তাৰ লগত ভাল নহয়, অমুকৰ লগত ভাল নহয়, সেই বুলি জিঅ' টেগিঙৰ পৰা যাতে বাদ পৰি নাযায়, তাৰ কাৰণে এটা ষ্ট্ৰং মেছেজ আমাৰ হাউচৰ পৰা যাব লাগে। আৰু কোনো এজন যোগ্য হিতাধিকাৰী যাতে বাদ পৰি নাযায়। আৰু জীৱন সখী বাছনি কোনো বাছনি সমিতি আছিল নেকি? যদি আছিল, তাকে বাছনিৰ সমিতিৰ জৰিয়তে বাছনি কৰা হৈছে নেকি? কোনো সমিতি নাই, আমি জীৱিকা সখীসকলক দায়িত্ব প্ৰদান কৰিছোঁ। আৰু মই এই বিধানসভাৰ পৰা কৈছোঁ, যিহেতু সময় বঢ়াই দিম, আৰু যিহেতু নিৰ্বাচন যিহেতু আমি সকলোৱে বিচাৰিছোঁ, পঞ্চায়ত নিৰ্বাচন যিহেতু সকলোৱে বিচাৰিছোঁ, আমি আশা ৰাখিছোঁ যে 5 তাৰিখে আগতে যদি ঘোষণা কৰে নিৰ্বাচনী আয়োগে, তেতিয়াহ'লে হয়তো 4-5 মে'ৰ ভিতৰত নিৰ্বাচনটো শেষ হ'বগৈ। গতিকে আমি আশা ৰাখিছোঁ যে অন্তত 2 তাৰিখলৈ যদি আমি বা 1 তাৰিখলৈ যদি টাইমটো বৃদ্ধি কৰিব পাৰোঁ, তেতিয়া আজি আমি নটিফিকেশ্যন ইছ্যু কৰিম। আৰু মই লগতে এইটোও কৈছোঁ যে কোনো জীৱিকা সখীয়ে যদি ইচ্ছাকৃতভাৱে যদি কোনো মানুহৰ ঘৰত নাযাই পেলাই তেওঁৰ নামটো যদি ৰেজিষ্টাৰ্ড নকৰে, তেতিয়া তেওঁক আগন্তুক দিনত আমি তেওঁৰ কাৰ্যৰ পৰা তেওঁক আমি সলনি কৰি দিম বা কাৰ্যৰ পৰা ড্ৰপ কৰি দিম, যি জীৱিকা সখীয়ে নহওক কিয়। আৰু এই ক্ষেত্ৰত মই আপোনালোকক আহ্বান জনাইছোঁ, আমি 27 তাৰিখে এইটো মুকলি কৰি দিম অন্বেষা যিটো আমাৰ পৰ্টেল, আৰু সেই অন্বেষা পৰ্টেলৰ জৰিয়তে আপোনালোকেও যাতে বিধানসভা যিহেতু শেষ হ'ব, আপোনালোকে আগন্তুক 2 তাৰিখ বা 1 তাৰিখলৈ যাতে দুখীয়াসকলক যাতে সেৱা কাৰ্যত নিয়োজিত হয়, তাৰ কাৰণে Question number 248, Sri Dharmeswar Kumar. Honorable Minister.
উত্তৰসমূহ সদনৰ মতে দিয়া আছে ছাপ্লিমেণ্টাৰী। অধ্যক্ষ মহোদয়, আপোনাৰ যোগেদি আমাৰ মাননীয় পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন মন্ত্ৰী মহোদয়ক মই অৱগত কৰিব বিচাৰিছোঁ আৰু তেখেতৰ পৰা জানিব বিচাৰিছোঁ, বিগত চৰকাৰসমূহৰ দিনতকৈ আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী আমাৰ সন্মানীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ বাগানৰ চাহ বাগিচাসমূহত অৰ্থাৎ বিশেষকৈ মোৰ সোণাৰী সমষ্টি যিহেতু ভালে সংখ্যক উন্নয়নমূলক কাম কৰি থকা হৈছে, বহুতো আঁচনি ৰূপায়ণৰ কাৰণে